আপোনালোকে মাটিৰ খাজনাক লৈ সমস্যাত পৰিছে নেকি? এতিয়া আপোনালোকে একো চিন্তা কৰিব নালাগে। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ঘৰত বহি আপোনালোকে আপোনাৰ মাটিৰ খাজনা অনলাইনত দিব পাৰিব। কেনেকৈ আপোনালোকে মাটিৰ খাজনাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু কেনেকৈ আপোনালোকে মাটিৰ খাজনাটো অনলাইনত দিব আৰু কেনেকৈ আপোনালোকে মাটিৰ খাজনা ৰিচিপ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ঘৰত বহি ডাউনলোড কৰিব। মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়াও মাটিৰ খাজনা দিয়া নাই, মাটিৰ খাজনা দিব পৰা নাই, কেনেকৈ আপোনালোকে মাটিৰ খাজনা দিব আৰু খাজনা দিবলৈ হ'লে আপোনাৰ কি ডকুমেণ্ট দিব লাগিব আৰু কোনটো ৱেবছাইট হয়, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব খাজনা অনলাইন। ইয়াত চাব 1 নম্বৰত আহি যাব সেৱা সেতু ই খাজনা আসাম ষ্টেট পৰ্টেল। এতিয়া আপোনালোকে সেৱা সেতু পৰ্টেলৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত আপোনালোকে এতিয়া ইয়াত চাব দি আছে এপ্লাইৰ ওপৰত ক্লিক কৰিব। ই খাজনা এপ্লাই। যেতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু 4টা অপশ্যন দিয়া থাকিব। যদি আপোনালোকে নিজে কৰে, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ইয়াত চাব 1 নম্বৰ দি চিটিজেন, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি ল'ব লাগিব। চিলেক্টত ক্লিক কৰিব। 4টা অপশ্যন আহি যাব চিটিজেন, BFC, CSC এণ্ড অফিচিয়েল। এতিয়া আপোনালোকে ইয়াৰ পৰা যিহেতু নিজে কৰিব, আপোনালোকে ইয়াৰ পৰা চিটিজেন অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। চিটিজেন ইয়াৰ পৰা আপোনালোকে চিটিজেন অপশ্যনটো চিলেক্ট কৰি লৈ এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ইউজাৰ ID আৰু পাছৱৰ্ড এটা বনাব লাগিব। ইয়াত চাব, এতিয়া আপোনালোকে ইয়াত চিটিজেন চিলেক্ট কৰি লগইনত ক্লিক কৰিব। এতিয়া ইয়াত অপশ্যন আহি যাব ইউজাৰ ID এণ্ড পাছৱৰ্ড। আপোনালোকে ফাৰ্ষ্ট ইউজাৰ ID আৰু পাছৱৰ্ডটো বনাই ল'ব চাইন আপত ক্লিক কৰি। যদি আপোনালোকে এতিয়াও ইউজাৰ আইডিটো বনোৱা নাই আৰু যদি আপোনালোকে আগতে ইউজাৰ ID আৰু পাছৱৰ্ডটো বনাই থৈছে, ইয়াত আপোনালোকে ইউজাৰ ID আৰু পাছৱৰ্ডটো বহাই দি লগইন কৰিব পাৰিব। আৰু যদি আপোনালোকে এতিয়াও ইউজাৰ ID আৰু পাছৱৰ্ডটো বনোৱা নাই, কেনেকৈ আপোনালোকে ইউজাৰ ID আৰু পাছৱৰ্ডটো বনাব নেক্সট ভিডিঅ'ত এইটো প্ৰচেছ দেখুৱাই দিম। এতিয়া আপোনালোকে ইয়াত চাব দিছে ইউজাৰ নেম, পাছৱৰ্ড, মোবাইল নম্বৰ, পাছৱৰ্ড এণ্ড আপোনালোকে ইয়াত আধাৰ কাৰ্ড দি লগইন কৰিব পাৰিব। ইয়াত 3টা অপশ্যন দিয়া আছে। আপোনালোকে যি দি লগইন কৰে, আপোনালোকে ফাৰ্ষ্ট 34 চিলেক্ট কৰি লৈ ল'ব। মই কৰিম মোবাইল নম্বৰ আৰু পাছৱৰ্ড দি। মই চিলেক্ট কৰি লৈছোঁ এতিয়া মোবাইল নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰটো আৰু আপোনাৰ ইয়াত পাছৱৰ্ডটো বহাই দিব। তাৰপিছত আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব। টিক মাৰ্ক দি আপোনালোকে এতিয়া চাইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু চাৰ্চৰ অপশ্যন দিয়া আছে। যদি ইয়াত নাহে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট হোম পেজৰ ওপৰত ক্লিক কৰিব। হোম পেজত ক্লিক কৰি আপোনালোকে ইয়াত লিখিব ই খাজনা। আপোনালোকে ইয়াত ই খাজনা লিখি চাৰ্চ কৰিব। ফাৰ্ষ্ট হোম পেজত আহি যাব। হোৱাৰ পিছত আপোনালোকে ই খাজনা ইয়াত লিখি চাৰ্চ কৰিব। এতিয়া ইয়াত এইটো অপশ্যন অপেন হৈ যাব। তাৰপিছত আপোনালোকে এতিয়া এপ্লাইৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব, ডাইৰেক্ট এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। যদি আপোনাৰ আধাৰ কাৰ্ড আছে আৰু আপোনালোকে আধাৰ কাৰ্ড দি আপোনাৰ ই খাজনাটো দিব বিচাৰে, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেনেহ'লে আপোনালোকে ইয়াত চাব দিয়া আছে, তলত দিয়া আছে আই ডু নট হেভ আধাৰ। আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি আপোনাৰ ইয়াত পেন কাৰ্ড দি আপোনালোকে ভেৰিফাই কৰি ই খাজনা দিব পাৰিব। পেন কাৰ্ড নম্বৰ, ফুল নেম আৰু ইয়াত ডেট অফ বাৰ্থটো বহাই দি আপোনালোকে ইয়াত ভেৰিফাই পেন দি আপোনাৰ ই খাজনাটো দিব পাৰিব। কিন্তু বৰ্তমান সকলোৰে আধাৰ কাৰ্ড আছে, সেইকাৰণে কিন্তু সকলোৱে বৰ্তমান আধাৰ কাৰ্ড দি অতি সহজে দিব পাৰিব। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব দি আছে
ইণ্টাৰ আধাৰ নম্বৰ। এতিয়া আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। বহাই দি আপোনালোকে ভেৰিফাই আধাৰত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ দিছে তাত কিন্তু আধাৰ OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ OTPটো বহাই দিব। আধাৰ কাৰ্ডৰ OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইড ক্লিক কৰিব। হ'লেই কিন্তু ইয়াত আপোনাৰ KYCটো সম্পূৰ্ণ হৈ যাব। ইয়াত আপোনাৰ ফটো, ডেট অফ বাৰ্থ, ইয়াত আপোনাৰ ফুল নেম, গাৰ্জেন, ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব। ইয়াত চাব, ইয়াত সকলো আহি যাব এনেকুৱাকৈ। তলত চাব ইয়াত 4টা অপশ্যন দিয়া আছে। ফাৰ্ষ্ট চাব দিয়া আছে নিউ ৰেজিষ্ট্ৰেশ্যন, 2 নম্বৰত চাব দিয়া আছে খাজনা পেমেণ্ট, 3 নম্বৰত ডাউনলোড খাজনা ৰিচিপ্ট আৰু 2.0 ফাৰ্ষ্ট কিন্তু আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। 1 নম্বৰ ৰেজিষ্টাৰ। সেইকাৰণে আপোনালোকে ইয়াত যিটো 1 নম্বৰত দিয়া আছে নিউ ৰেজিষ্টাৰ, এতিয়া আপোনালোকে সেইটো বক্সত ফাৰ্ষ্ট টিক মাৰ্ক দিব নিউ ৰেজিষ্টাৰ। তাৰপিছত আপোনালোকে এতিয়া নেক্সটত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব। ফাৰ্ষ্ট যিটো ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে, ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। চিলেক্টত ক্লিক কৰি ডিষ্ট্ৰিক্ট নেম। তাৰপিছত ইয়াত আপোনাৰ যিটো চাৰ্কেলৰ নাম আছে ইয়াত আহি যাব এনেকৈ। ইয়াত আপোনাৰ চাৰ্কেলৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব 2টা অপশ্যন দি আছে ৰুৰাল এণ্ড উৰ্বান। যদি আপোনালোকে গ্ৰামৰ হয় ৰুৰাল চিলেক্ট কৰি লৈ ল'ব, আৰু যদি আপোনাৰ টাউনৰ তেনেহ'লে উৰ্বান চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব ইয়াত বক্স দিয়া আছে, এইটো পিছত টিক মাৰ্ক দিব। ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম আছে ইয়াত আপোনাৰ গাঁৱৰ নামটো চিলেক্ট কৰি লৈ ল'ব। বাট ইয়াত আহি চুজ পাট্টা টাইপ। এতিয়া ইয়াত চাব দিয়া আছে, তলত আহি যাব ইয়াত চাব দিয়া আছে খেৰাজ মেধি। আপোনালোকে ইয়াৰ পৰা এইটো চিলেক্ট কৰি লৈ ল'ব খেৰাজ মেধি। তাৰপিছত ইয়াত চুজ পাট্টা নম্বৰ। এতিয়া যিটো আপোনাৰ পাট্টা নম্বৰ আছে চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ পাট্টা নম্বৰটো চিলেক্ট কৰি লৈ ল'ব। পাট্টা নম্বৰ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এতিয়া আপোনালোকে ইয়াত আপোনাৰ পাট্টা নম্বৰটো চিলেক্ট কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ফুল নেম। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনাৰ নেম আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ নেমটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া এডৰ ওপৰত ক্লিক কৰিব। এড লেণ্ড ডিটেইলছ। এতিয়া কিন্তু ইয়াত আপোনাৰ নামটো এড হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকৰ তলত আহি যাব ইয়াত চাব নেক্সট দি আছে। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। ইয়াত অ'কেত ক্লিক কৰিব। প্ৰচেছ অ'কে। তাৰপিছত ইয়াত যাব দেখুৱাই দিব পাট্টা ডিটেইলছ চেভ ছাকচেছফুল। এতিয়া অ'কেত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব আপোনাৰ ফুল ডিটেইলছ। ইয়াত আপোনাৰ নামটো অলৰেডি আহি যাব, ইংলিছত আহি যাব। ইয়াত চাব তলত দিয়া আছে নেম ইন এছামিছ। এতিয়া টাইপ কৰি ইয়াত এছামিছ কিবৰ্ড আহি যাব। এতিয়া আপোনাৰ নাম যিটো এছামিছত হয় ইয়াত আপোনালোকে টাইপ কৰি আপোনাৰ নামটো এছামিছত বহাই দিব। ইয়াত আপোনাৰ যেনেটো অলৰেডি চিলেক্ট কৰা থাকিব। তাৰপিছত ইয়াত আহি যাব গাৰ্জেন নেম। আপোনাৰ গাৰ্জেন নেম থাকিব। আপোনাৰ গাৰ্জেন নেমটো ইয়াত এছামিছত টাইপ কৰি বহাই দিব। গাৰ্জেন নেমটো টাইপ কৰি বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছ দিয়া আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ইয়াত আহি যাব। আপোনালোকে আৰু এবাৰ এড্ৰেছটো দিব নালাগে। ইয়াত আপোনাৰ মোবাইল নম্বৰটো অলৰেডি আহি যাব। ইয়াত আপোনাৰ ফুল ডিটেইলছ আহি যাব। আপোনালোকে আপোনাৰ চাই লৈ খালি এছামিছত টাইপ কৰি বহাই দিব ভালকৈ। এতিয়া অ'কেত ক্লিক কৰিব। এতিয়া এইটো বস্তু অপেন হৈ যাব। এতিয়া কিন্তু ইয়াত চাব দিয়া আছে আপোনাক কিন্তু ইয়াত এটা ডকুমেণ্ট আপলোড কৰিব লাগিব। লাষ্ট খাজনা ৰিচিপ্ট। যিটো আপোনালোকে আগত যিটো খাজনা দিছিল আপোনাৰ যিটো খাজনা ৰিচিপ্ট আছে ইয়াত কিন্তু আপোনাৰ খাজনা ৰিচিপ্টটো ইয়াত PDF বনাই আপলোড কৰিব লাগিব। আমাৰ PDFটো কিন্তু 2 MBৰ তলত হ'ব লাগিব, নহ'লে কিন্তু ইয়াত আপোনাৰ খাজনা ৰিচিপ্টটো আপলোড নহ'ব। ইয়াত যিটো আপোনাৰ আগৰ জমিৰ খাজনা ৰিচিপ্টটো আছে ইয়াত PDF বনাই ফটো তুলি ইয়াত আপলোড কৰি দি দিব। আপলোড কৰাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ৰেজিষ্ট্ৰেশ্যন দি আছে। এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব। ইয়াত দেখুৱাই দিব আপোনাৰ ৰিচিপ্ট ডাউনলোড। ইয়াত আহি যাব নেক্সটত ক্লিক কৰিব। অ'কেত ক্লিক কৰিব। ইয়াত আহি যাব ৰিভিউ। এতিয়া আপোনালোকে এবাৰ এপ্লিকেশ্যনটো সম্পূৰ্ণকৈ চাই ল'ব যে আপোনালোকে যিবোৰ ফিল আপ কৰিলে বা আপোনাৰ নাম, আপোনাৰ গাৰ্জেন নাম, আপোনাৰ এড্ৰেছ, ডেট অফ বাৰ্থ ইয়াত সকলো সঠিক আছে নাই, আৰু ইয়াত আপোনাৰ খাজনা ৰিচিপ্টটো ডাউনলোড হৈছে নে হোৱা নাই। যদি সকলো ইয়াত ঠিকেই আছে ইয়াত চাব এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দিব। পিছত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত এটা পেমেণ্টৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে যিকোনোৰ পৰা ফোনপে, গুগল পে, ATM কাৰ্ড যিকোনোৰ পৰা আপোনালোকে ইয়াত 10 টকা পেমেণ্টটো
কৰি দিব যেতিয়া আপোনালোকে ইয়াত আপোনাৰ 10 টকা পে'মেণ্টটো কৰি দিব এটা কিন্তু ৰিচিপ্ট ওলাই আহিব আপোনালোকে সেইটো ৰিচিপ্ট ছেভ কৰি বা প্ৰিণ্ট কৰি ৰাখি দিব তাৰপিছত আপোনালোকে 5-7 দিন পিছত আপোনালোকে আৰু এবাৰ ইয়াত লগইন কৰিব লাগিব যেতিয়া আপোনাৰ নামটো এপ্ৰুভ হৈ যাব তাৰপিছত আপোনালোকে অনলাইনৰ পৰা আপোনাৰ যিমান টকা খাজনা আহিছে ইয়াত সকলো খাজনা আহি যাব তাৰপিছত আপোনালোকে ইয়াৰ পৰা খাজনাটো অনলাইনত পে'মেণ্ট কৰিব লাগিব কেনেকৈ আপোনালোকে খাজনা পে'মেণ্টটো অনলাইনত কৰিব নেক্সট ভিডিঅ' আহি আছে আপোনালোকে এনেকুৱাকৈ ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰক কেনেকৈ খাজনা দিব